বৰ্তমানৰ যুগটো কোলাহলৰ যুগ বুলি ক'লে হয়তো ভুল কোৱা নহ'ব। চাৰিপিনৰ হুলস্থুলীয়া পৰিৱেশৰ মাজত মনৰ শান্তি অকণ বিচাৰি হাপাতুৰি খাবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে। গাড়ী মটৰ মিউজিক ছিষ্টেমে গিজগিজাই থকা মহানগৰী যেন এক জনঅৰণ্যৰ লগতে তুলনা কৰিব পাৰি। এনে এক পৰিৱেশে মাতি অনা বিপদে অন্য সকলোবোৰ বিপদকে চেৰাই যাবলৈ ইতিমধ্যে উপক্ৰম হৈছে। অকণমান নীৰৱতা নিস্তব্ধতাৰ বাবে বাৰে বাৰে প্ৰাৰ্থনা কৰিও পৰম আকাংক্ষিত এই নীৰৱতাখিনিক বিচাৰি পোৱাটো দূৰ হৈ পৰিছে। বৈজ্ঞানিক পৰীক্ষাত প্ৰমাণ হৈছে যে এই পৰম আকাংক্ষিত নীৰৱতাখিনি অকল দেহ মনেই নহয়, সামাজিকভাৱে সুস্থিৰ হৈ জীয়াই থাকিবলৈ সৰ্বাধিক প্ৰয়োজনীয়। আমাৰ বহুতৰে মাজত প্ৰশ্ন হয়, নীৰৱতা আৰু নিৰ্জনতা একে নে বেলেগ? দেখাত একেই যেন লাগিলেও দুয়োটা প্ৰকৃততে একে নহয়। নিৰ্জনতা হৈছে মনৰ এক আকুল অৱস্থা, য'ত ব্যক্তিয়ে অকলশৰীয়া একাকীত্ব অনুভৱ কৰে। বহুত মানুহৰে গিজগিজাই থকা ঘৰ এখনতো মানুহে নিৰ্জনতা বা নল্লি অনুভৱ কৰিব পাৰে। দৰাচলতে ই এক মানসিক অৱস্থা, কিন্তু নীৰৱতা হৈছে প্ৰশান্তিদায়ক অৱস্থা, য'ত ব্যক্তিয়ে সচেতনভাৱে নৈশব্দতা চাইলেন্সক প্ৰতিপালন কৰে। এই নিজান নিস্তব্ধ পৰিৱেশত ব্যক্তিয়ে নিজৰ সৈতে আলাপ কৰে, নিজকে বুজিবলৈ চেষ্টা কৰে। ফলত ব্যক্তি আৱেগিকভাৱে সবল হয়, এক পৰিপক্কতা লাভ কৰে। ইয়াৰ ব্যৱহাৰিক দিশটো বুজিবলৈ আমি প্ৰতিক্ৰিয়া আৰু প্ৰযুক্তি তুলনামূলক অধ্যয়নৰ আশ্ৰয় ল'ব পাৰোঁ। প্ৰতিক্ৰিয়া আৰু প্ৰযুক্তি, তাৰ অৰ্থ হৈছে ৰিয়েকশ্যন আৰু ৰেছপন্স। ধৰক আপোনাক এজন ব্যক্তি কোনো কাৰণবশতঃ বেয়াকৈ ক'লে, যাৰ ফলত আপুনি অন্তৰত বৰ আঘাত পালে। আপুনি নিজকে নিৰ্দোষী বুলি জানে যদিও ঘটনাটোক বেছি বহল নকৰি উপযুক্ত সময়ত, উপযুক্ত মঞ্চত আৰু উপযুক্ত ধৰণে আপোনাৰ নিৰ্দোষিতাৰ প্ৰমাণ দিয়াৰ লগতে প্ৰকৃত সত্য সকলোৰে মাজত প্ৰত্যয় জনাবলৈ সমৰ্থৱান হ'ল। ফলত আপুনি নিজকে কিছুমান অবাঞ্ছিত পৰিস্থিতিৰ পৰা ৰক্ষা কৰাৰ উপৰিও মানুহৰ মাজতো সমাদৃত হ'ল। এনেদৰে আৱেগিক বুদ্ধিমত্তাৰ উচিত প্ৰয়োগৰে আপুনি প্ৰতিকূল অৱস্থাটো নিজকে জিলিকাই ৰাখিবলৈ সমৰ্থৱান হ'ল। আপুনি গম পাই আচৰিত হ'ব যে বহুতো প্ৰতিভাৱান ব্যক্তিয়ে সচেতনভাৱে প্ৰকৃতিৰ কোলাত আশ্ৰয় লয়, অকণমান নীৰৱতা আৰু নিৰ্জনতা বিচাৰি। ইয়ে তেওঁলোকৰ মাজত লুকাই থকা সৃষ্টিশীল মনটোক জাগ্ৰত কৰে। তেনে এক উদাহৰণ হৈছে শতিকাৰ মহান বিজ্ঞানী আইনষ্টাইন। থিয়ৰী অৱ ৰিলেটিভিটি আৱিষ্কাৰ কৰাৰ সময়ত তেখেতে এনেদৰে সচেতনভাৱে এই পদ্ধতিটোক প্ৰয়োগ কৰিছিল। আহকচোন আমি সচেতনভাৱে হ'লেও কিছুখিনি নীৰৱতাক আশ্ৰয় লওঁ, দেখিব নভবাকৈ জীৱনটো বহুত সুন্দৰ হৈছে। বহুতো সুন্দৰ মুহূৰ্ত আমাৰ জীৱনলৈ সোমাই আহিছে। ধন্যবাদ।